আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছেনে কিবা এটা সৰু কথাত মনটো বেয়া লাগে, মনটো বেয়া লগাৰ লগতে বুকু ধপধপাব পাৰে, একো কৰিব মন নাযায়, শুই থাকিব মন যায় বা খাব মন নাযায়, ভয় লাগে, টোপনি নাহে, যিকোনো কথাই ভাল নালাগে। সৰু কথাত আমাৰ মন বেয়া লগাৰ পিছত এইবোৰ লক্ষণ আৰম্ভ হয়। এনেকুৱা কেতিয়াবা হৈছেনে? বহুতৰে হয় এনেকুৱা প্ৰব্লেম। আমি অভাৰ থিংকিং কৰোঁ। তো এইবোৰ প্ৰব্লেমৰ কাৰণে আমাৰ এনজাইটি ডিপ্ৰেশ্যন হ'ব পাৰে। সৰু কথাত আমি বহুত বেছি অভাৰ এম্ফাচাইজ কৰি এনজাইটি ডিপ্ৰেশ্যন হ'ব পাৰে। আৰু সেইটোৰ কাৰণে প্ৰব্লেমটো যদি আমি ভালকৈ ঠিক নকৰোঁ, চাইকাট্ৰিষ্ট চিকিৎসকৰ পৰামৰ্শ লৈ আমি দৰৱ খাব পাৰোঁ। কিন্তু কেইটামান বস্তু বহুত বেছি ইম্পৰ্টেণ্ট। আমি নিজে কিছুমান বস্তু বুজি পাব লাগিব। তো কিছু এক্সটেণ্ডলৈকে আমি এনজাইটি ডিপ্ৰেশ্যন নিজে ঠিক কৰিব পাৰোঁ। মই ডক্টৰ শৰৎ কুমাৰ শৰ্মা। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই প্ৰব্লেমটো বহুত বেছি কমন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, সৰু কিছুমান কথাত আমাৰ কেতিয়াবা বহুত বেছি মন বেয়া লাগে, বা ডাঙৰ কথাই হওক, আমাৰ মনটো বহুত বেছি বেয়া লাগে। আৰু বেয়া লাগি আমি বহুত বস্তু অভাৰ এম্ফাচাইজ কৰিলোঁ, বেলেগ কিছুমান কথাটো আমি অভাৰ এম্ফাচাইজ কৰিলোঁ। আমাৰ লগতে কিয় হৈছে, আমি এনেকৈ ভাবিলোঁ, আমাৰ ভয় লাগিব ধৰে। নৰ্মেলি যিবোৰ আমি কাম কৰি ভাল পাওঁ সেইবোৰ কৰিব মন নাযায়, খাব মন নাযায়, টোপনি নাহে, ভয় লাগে, উশাহটো চুটি লাগে, কলাফুল বিষাব পাৰে, বডি গাত যিকোনো জেগাতে বিষাব পাৰে, বুকু বিষাব পাৰে। এনেকুৱা ধৰণৰ লক্ষণ কেতিয়াবা আমাৰ এনজাইটি ডিপ্ৰেশ্যনৰ কাৰণে হয়। আমি সৰু কথা এটা বহুত বেছি অভাৰ এম্ফাচাইজ কৰি পেলাই আমি আমাৰ এনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা দিয়ে। এইটো বহুত বেছি কমন, বহুতৰে হয়। তো এই প্ৰব্লেমটোৰ কাৰণে আমি বহুত বেছি পেচেণ্ট পাই থাকোঁ। বহুতে চিকিৎসকক দেখাই থাকে, চিকিৎসকে দৰৱ দিয়ে, টেষ্ট কৰে, চব নৰ্মেল, একো টেষ্টতে পজিটিভ নাহে, একো টেষ্টে এবনৰ্মেল নহয়, চব নৰ্মেল টেষ্ট আহে, তথাপিও ভাল নাপায়। তো এনেকুৱা ধৰণৰ প্ৰব্লেম বহুত বেছি কমন। তো এই প্ৰব্লেমবোৰ এনজাইটি ডিপ্ৰেশ্যন, পেনিক এটেকটো বহুত বেছি কমন। যেতিয়া কিবা এটা কথাত হঠাতে চক খায়, তেনেকৈ পেনিক হৈ যাব পাৰে মানুহৰ, পেনিক এটেক হয়। বহুতৰ আন্ধাৰক লৈ বহুত বেছি ভয় খাই যায়, লিফ্টক লৈ বহুতে ভয় খায়, লিফ্টত সোমোৱাৰ লগে বহুত বেছি ভয় খায়। তো এনেকুৱা ধৰণৰ প্ৰব্লেম বহুত বেছি কমন। তো এই প্ৰব্লেমবোৰৰ কাৰণে বহুতে চিকিৎসকক দেখাই থাকে, চব টেষ্ট নৰ্মেল আহি থাকে, কিন্তু দৰৱবোৰ ভাল নাপায়, আকৌ বেলেগ ডক্টৰক দেখাব, তেনেকৈ ডক্টৰ চেঞ্জ কৰি থাকিব, কিন্তু প্ৰব্লেমটো ঠিক নহয়। এই প্ৰব্লেমটো বহুত বেছি কমন। তো এই প্ৰব্লেমটো যে এনজাইটি বা ডিপ্ৰেশ্যনৰ কাৰণে হৈছে, সেইটো আপোনালোকে নিজে গম পাব লাগিব। হয়, যদি বুকু বিষাইছে, অলপতে ভাগৰ লাগিছে, ভয় লাগিছে, চিকিৎসকক দেখাওক, ভালকৈ আপোনালোকে টেষ্টবোৰো কৰাওক। কিন্তু কিছু সংখ্যক কিছু এক্সটেণ্ডলৈকে এইবোৰ এনজাইটি ডিপ্ৰেশ্যনৰ কাৰণে লক্ষণবোৰ হয়। প্ৰথম কথা, আমি এইটো গম পাব লাগিব যে এইটো এনজাইটি ডিপ্ৰেশ্যনৰ কাৰণে হৈছে। আমি প্ৰথম কথা এইটো বুজিব লাগিব। যদি আমি নিজেই কনভিন্স নহওঁ যে এইটো এনজাইটি ডিপ্ৰেশ্যনৰ কাৰণে হৈছে, এইটো আমি ঠিক কৰিব নোৱাৰোঁ। যেনেকৈ এনজাইটি ডিপ্ৰেশ্যনত আমাৰ উশাহবোৰ চুটি হৈ আহে, মনটো অগুল ঠগুল লাগি থাকে, চেইন অফ থট, এটা থটৰ পিছত বেলেগ এটা থট তেনেকৈ বাঢ়ি গৈ থাকে, আৰু আমাৰ মনটো বেয়া লাগি থাকে। তো এই এনজাইটি ডিপ্ৰেশ্যনটো যে আমাৰ আছে, এনজাইটি বা ডিপ্ৰেশ্যনৰ কাৰণে যে এইবোৰ লক্ষণ আছে, আমি প্ৰথম নিজে গম পাব লাগিব। দ্বিতীয়তে, আমি অলপ ডেইলি এটলিষ্ট 10 মিনিট আমি মেডিটেট কৰিব লাগিব। মেডিটেট বেলেগ নহয়, ডিপ ব্ৰিডিং এক্সাৰচাইজেছ। আমাৰ এনজাইটি ডিপ্ৰেশ্যন হ'লে উশাহটো চুটি হৈ যায়। তো এই ডিপ ব্ৰিডিং এক্সাৰচাইজ কেনেকৈ কৰিম? আমি মাইণ্ডটো বেলেগ থটৰ পৰা, বেলেগ চিন্তা ভাৱনাৰ পৰা লৈ আহি আমি উশাহটোত ফ'কাছ কৰিব লাগিব। আৰু আমি দীঘলকৈ উশাহটো লোৱা 4 ছেকেণ্ড ল'ব লাগিব। 4 ছেকেণ্ড আমি উশাহটো ধৰি ৰাখিব লাগিব, এৰিবও নালাগে, ল'বও নালাগে। তাৰপিছত 4 ছেকেণ্ডৰ ভিতৰত উশাহটো এৰিব লাগিব, আকৌ 4 ছেকেণ্ড ধৰিব লাগিব। এইটো বক্স মেথড। তেনেকৈ বক্সৰ নিচিনাকৈ উশাহটো ল'ম, উশাহটো ধৰি ৰাখিম, উশাহটো এৰিম 4 ছেকেণ্ডৰ কাৰণে, আৰু উশাহটো আৰু 4 ছেকেণ্ড ধৰি ৰাখিম। তেনেকৈ বক্স মেথডত আমি ডিপ ব্ৰিডিং এক্সাৰচাইজ কিছুমান কৰিব পাৰোঁ। তো এনেকৈ আমি যদি দীঘলকৈ উশাহ লোৱা কিছুমান এক্সাৰচাইজ কৰোঁ, আমাৰ মাইণ্ডটো ৰিলেক্স হ'ব, আমাৰ ফ'কাছড, আমি কনচেনট্ৰেট কৰিব পাৰিম বস্তুবোৰত, আমি নেগেটিভ থটৰ পৰা পজিটিভ হৈ আহিম। তো তেনেকৈ আমি ডিপ ব্ৰিডিং এক্সাৰচাইজ কৰিব পাৰোঁ। প্ৰথম আমি গম পাব লাগিব যে এইটো এনজাইটি ডিপ্ৰেশ্যন হয়। দ্বিতীয়তে আমি ডিপ ব্ৰিডিং এক্সাৰচাইজ। তৃতীয়তে এটা ডায়েৰী কিনি ল'ব লাগিব। সেই ডায়েৰীটোত আমাৰ মনত যি আছে চব সকলো লিখি দিব লাগিব ডেইলি। কিবা যদি মন বেয়া লাগিছে সেইটোও লিখক, কিবা যদি ভাল লাগিছে সেইটোও লিখক, আজি কি কৰিম বুলি ভাবিছে সেইটোও লিখক। আৰু
বা যদি বেয়া লাগি থাকে সকলোবোৰ বস্তু লিখি দিয়ক। তেতিয়া কি হ'ব, আমি যদি বস্তুটো লিখি নিদিওঁ, আমি মনত ৰাখি থওঁ, বস্তুবোৰ বাঢ়ি যাব, তেনেকৈ প্ৰব্লেমটো বাঢ়ি যাব। আমি যদি লিখি দিওঁ, লিখি পেলাই চাওকচোন এদিন, যদি এইটো হেবিট নাই, ডায়েৰী এটা কিনি পেলাই লিখি চাওক, কিন্তু চেঞ্জ আহে আমাৰ তাত। আমাৰ মাইণ্ডটো পাতল পাতল লাগিব, আমাৰ যিবোৰ কথাই আমাৰ মনটো গধুৰ কৰি দিয়ে সেইবোৰ পাতল পাতল লাগিব। আমি তেনেকৈ ডায়েৰী লিখা হেবিটটো, এনজাইটি থাকক বা ডিপ্ৰেশ্যন থাকক বা নাথাকিলেও এই ডায়েৰী লিখা হেবিটটো থাকিব লাগে। তেতিয়া আমি কি বিচাৰোঁ, আমি আজিৰ দিনটোত কি কৰিব বিচাৰোঁ, আমাৰ কি হৈছে দিনটোত, সকলোবোৰ যদি আমি ডায়েৰীটোত লিখি থাকোঁ, আমাৰ এটা ট্ৰেক টাইপ হৈ যায়। আমি ডেইলি আমি ট্ৰেক এটা মেইনটেইন কৰোঁ, কি হৈছে, তেনেকৈ আমাৰ ইম্প্ৰুভমেণ্টত হেল্প হয়। আমি পজিটিভ থাকিব কাৰণে হেল্প কৰে এইটো। আমি ডেইলি এখন চেল্ফ হেল্প বুক পঢ়িব পাৰোঁ, যিকোনো কিতাপ, এটিটিউড ইজ এভৰিথিং ইংলিছ কিতাপ হয়, সেইখন পঢ়িব পাৰে, বা যিকোনো নভেল, অসমীয়া নভেল হওক, যিকোনো নভেল, কিতাপ পঢ়া যদি হেবিটটো আমাৰ থাকে, এইবোৰ এনজাইটি ডিপ্ৰেশ্যনে আমাক চুব নোৱাৰে। তো এই কিতাপ লিখা হেবিটটো ডেভেলপ আমি কৰিব লাগিব, যিকোনো কিতাপে পঢ়িব পাৰে। তো প্ৰথম আমি নিজে গম পাব লাগিব এনজাইটি ডিপ্ৰেশ্যন হৈছে। দ্বিতীয়তে আমি ডিপ ব্ৰিথিং এক্সাৰচাইজ, দীঘলকৈ উশাহ লোৱা এক্সাৰচাইজটো কৰিব লাগে। আমি অলপ ফিজিকেল এক্সাৰচাইজো কৰিব পাৰোঁ। ডেইলি যদি আমি 15 মিনিট আমি অলপ জগিং কৰোঁ, খোজকাঢ়োঁ, সেইটোও ভাল, সেইটোও আমাৰ পজিটিভ থাকিবলৈ হেল্প কৰিব, আমাৰ নিগেটিভ থটৰ পৰা পজিটিভ আহিবলৈ আমাক হেল্প কৰিব। আমি ডায়েৰী লিখা হেবিটটো ডেভেলপ কৰিব লাগিব, কিতাপ পঢ়িব লাগিব, আমি পজিটিভ থাকিব লাগিব। নিগেটিভ থট আহিলে আমি সেই নিগেটিভ থটটো, নিগেটিভ চিন্তাধাৰাটো পজিটিভলৈ কনভাৰ্ট কৰিব লাগিব। যদি কিবা নিগেটিভ থট আহিছে, কিবা বেয়া লাগিছে, কিবা নিগেটিভ থট আহিছে, বহুতৰে ছুইচাইডাল টেণ্ডেঞ্চি আহে, তেতিয়া আমি কিছুমান পজিটিভ আমাৰ লাইফত যিবোৰ পজিটিভ বস্তু হৈছে সেইবোৰ আমি ভাবিব লাগিব। কিবা পজিটিভ আমি কাম কৰিব বিচাৰোঁ, সেইবোৰ আমি ভাবিব লাগিব। তেনেকৈ আমি যিবোৰ চিন্তাধাৰা সেইবোৰ আমি কনভাৰ্ট কৰিব পাৰোঁ, সেইবোৰ আমি ডাইভাৰ্ট কৰিব পাৰোঁ। ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। এইবোৰ প্ৰব্লেম বহুত বেছি কমন, আৰু এইবোৰ কিছুমান হেল্থ ৰেমেডি, আমি লাইফষ্টাইল কিছুমান চেঞ্জেছ আনিও যদি আমি এনজাইটি ডিপ্ৰেশ্যন ঠিক কৰিব নোৱাৰোঁ, বহুত বেছি ডিপ্ৰেশ্যন হ'লে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব, দৰৱ খাই থাকিব লাগিব। কিন্তু দৰৱৰো ছাইড এফেক্ট আছে, বহুত লং টাৰ্ম আমি দৰৱ খাব নোৱাৰোঁ। তো এনেকুৱা ধৰণৰ কিছুমান আমি হেল্থ মেজাৰ্ছ, আমি লাইফষ্টাইল চেঞ্জেছ আনি পেলাই আমি দৰৱটো লাহে লাহে আমি কমাই পেলাই, চিকিৎসকৰ গাইডেঞ্চত দৰৱটো লাহে লাহে কমাই পেলাই আমি দৰৱটো বন্ধ কৰি দিব পাৰোঁ। আৰু এইবোৰ কিছুমান হেল্থ ৰেমেডি আমি মেইনটেইন কৰিলে আমাৰ এনজাইটি ডিপ্ৰেশ্যন চিৰদিনৰ বাবে কমি থাকিব বা নাইকিয়া হৈ যাব। ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিছুমান লক্ষণ আছে, কমেণ্ট কৰক, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। কিবা যদি নতুন টপিকত ভিডিঅ' বিচাৰে কমেণ্ট কৰক। কিবা যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই প্ৰব্লেমটো বহুত বেছি কমন, আৰু আমি বহুতকে এইটো কথা ক'ব নিবিচাৰোঁ, আৰু প্ৰব্লেমটো বাঢ়ি গৈ থাকে। তো যদি এনজাইটি ডিপ্ৰেশ্যন হৈছে, কাৰোবাক কৈ দিয়ক, ওচৰৰ ফ্ৰেণ্ড চাৰ্কেলক কৈ দিয়ক, তেতিয়া মনটো পাতল পাতল লাগিব। ক'ব নোৱাৰে যদি ডাইৰেক্ট লিখক, তেতিয়া মনটো পাতল পাতল লাগিব। মোক ছাপোৰ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু আপোনালোকে ভিডিঅ'টো সময় ওলাই চোৱাৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম।